Dear students, today we are going to study an important part of our grammar. Grammar এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব গৈছো। এটো হৈছে speech. Speech is how something is said or something is reported. কথা এটা কেনেকুৱা ধৰণে কোৱা হয় বা ৰিপৰ্ট কৰা হয়, এটোকে আমি speech বা কিছুমান গ্ৰামাৰ বুকত তোমালোকে এটো নেৰেশ্যন হিচাপে পাবা। The speech আছে দুই ৰকমৰ, direct speech and indirect speech. What is a direct speech? Direct speech is what a person actually speaks. What a person actually speaks. তাৰমানে মানুহ এজনে তেওঁ কোৱা কথাখিনি যেনে ধৰণে কৈছে যদি আমি তেনে ধৰণে উল্লেখ কৰোঁ, as it is, word by word, without any changes. আমি যদি মানুহজনে কোৱা কথাখিনি কোনো ধৰণৰ চেঞ্জ নকৰাকৈ যেনে ধৰণে কৈছে তেনে ধৰণে যদি what he actually speaks, আমি তেওঁ আসলতে যেনে ধৰণে কৈছিল যদি আমি হেনে ধৰণে প্ৰকাশ কৰোঁ বা লিখোঁ তাক আমি ডাইৰেক্ট স্পীচ বুলি কওঁ। তাৰ বিপৰীতটো হৈছে ইনডাইৰেক্ট স্পীচ। ইন ইনডাইৰেক্ট স্পীচ when it is reported or spoken later by someone else. ইনডাইৰেক্ট স্পীচটো হৈছে যেতিয়া when it is reported, এই এজন মানুহে কোৱা কথাখিনি যেতিয়া আমি ৰিপৰ্ট কৰিম বা এজন মানুহে কোৱা কথাখিনি যেতিয়া বেলেগ এজনে আন এজন মানুহে যেতিয়া পিছত তেওঁৰ কথাটো নিজৰ ধৰণে ক'ব, মানুহজনে কোৱা ধৰণে নকৈ যেতিয়া বেলেগ ধৰণে ক'ব তাক আমি ইনডাইৰেক্ট স্পীচ বুলি কওঁ। মই অসমীয়াৰ এটা সৰু এক্সাম্পল দিছোঁ। ডাইৰেক্ট স্পীচ মানে হৈছে যে ধৰা হ'ল মই তোমালোকক কোনোবা এজনক ক'লোঁ যে তুমি যোৱা আৰু তোমাৰ বহীখন আনা। তাৰমানে মই কোৱা কথাটো এজ ইট ইজ, তুমি যোৱা আৰু বহীখন আনা। সেই কথাটো when it comes to indirect speech, যেতিয়া সি ইনডাইৰেক্ট স্পীচত আহিব তেতিয়া কোনোবা এজনে যেতিয়া মোৰ কথাখিনি ক'ব তেতিয়া কি ক'ব যে তেওঁ কৈছিল আৰু তাৰ বহীখন আনিব কৈছিল। গতিকে ডাইৰেক্ট স্পীচৰ পৰা যেতিয়া ইনডাইৰেক্ট স্পীচলৈকে যোৱা গ'ল তাত কিছুমান বস্তুৰ সাল সলনি হয়। when what a person actually speaks, মানুহ এজনে সঁচাকৈ কথাটো কি কৈছে, আৰু when it is reported or spoken later by someone else, যেতিয়া এইটো পিছত ৰিপৰ্ট কৰা হয় জনোৱা হয় বা আন এজনে যেতিয়া কথাটো কয় তেতিয়া কিছুমান চেঞ্জেছ হয়। সেই চেঞ্জবিলাক আমি জানিব লাগিব আৰু সেই চেঞ্জবিলাক আমি মনত ৰাখিব লাগিব। এইবাৰ আমি এটা বাক্যৰ জৰিয়তে অলপ বেছি ডিটেইলত বুজিব চেষ্টা কৰোঁ। মই এটা বাক্য লিখিছোঁ, ৰিতুল ছেইড কমা উইদিন ইনভাৰ্টেড কমাছ, এই দুটাক ইনভাৰ্টেড কমা বুলি কয়, I went to my village last week. So we are saying, we are talking about ৰিতুল। ৰিতুলে যিটো কৈছে যেনেকৈ কৈছে আমি তেনেধৰণে লিখি দিছোঁ উইদাউট এনি চেঞ্জেছ। আমি কোনো ধৰণৰ চেঞ্জ নকৰাকৈ ৰিতুলে যিটো কথা কৈছে একচুৱেলি সেইটোৱে আমি লিখি দিছোঁ। গতিকে এইটো আছে ডাইৰেক্ট স্পীচত। Now we have changed it into an indirect speech. আমি তাক ইনডাইৰেক্ট স্পীচত সলনি কৰিছোঁ। ইনডাইৰেক্ট স্পীচ আগতে কৈছোঁ যে ইনডাইৰেক্ট স্পীচ when it is reported or said later by someone else, যেতিয়া গোটেই কথাখিনি কোনোবা এজনে পিছত কয় বা ৰিপৰ্ট কৰে। ফলত এই বাক্যটো যেতিয়া আমি ইনডাইৰেক্ট স্পীচত নিলোঁ, এইটো হৈছে ইনডাইৰেক্ট স্পীচ। ইনডাইৰেক্ট স্পীচত নিওঁতে এই বাক্যটো দেখাত বহুখিনি পৰিৱৰ্তন হৈছে। কেনেকুৱা হ'ল, ৰিতুল said that he had gone to his village the previous week. তাৰমানে যিটো বাক্য আগতে আছিল ৰিতুল said I went to my village last week, সেই গোটেইখিনি কিছু অংশ সলনি হৈ হ'ল কি ৰিতুল said that he had gone to his village the previous week. গতিকে বাক্য দুটা চালে তোমালোকে গম পাবা যে কিছুমান সৰু সৰু বস্তু সৰু সৰু কথা চেঞ্জ হৈছে। কোনবোৰ চেঞ্জ হৈছে, কোনবোৰ কথা চেঞ্জ হৈছে? প্ৰথমতে চোৱা যে এই যিটো ইনভাৰ্টেড কমা আছিল এই ইনভাৰ্টেড কমাটোৰ সলনি আমি কি পালোঁ, ইনভাৰ্টেড কমাৰ সলনি আমি ডেটটো নতুনকৈ পালোঁ। ঠিক আছে, তাৰপিছত আই আৰু মাই বোলা যি দুটা প্ৰনাউন আছিল ডাইৰেক্ট স্পীচত, আই আৰু মাই বোলা প্ৰনাউন, সেই দুটা প্ৰনাউন হ'ল কি হ'ল, আইটো হ'ল হি আৰু মাইটো হ'ল হিজ। তাৰমানে উই হেভ টু চেঞ্জ দ্য প্ৰনাউন, দ্য নাউন অৰ দ্য প্ৰনাউন অফ দ্য ডাইৰেক্ট স্পীচ। ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচত নিওঁতে প্ৰনাউনৰ সলনি হয়। তাৰপিছত আৰু এটা সলনি হৈছে,
সেইটো হৈছে যে প্ৰথম বাক্যটোত আছিল ৰাহুলে কোৱা বাক্যটোত ঋতুলে কোৱা বাক্যটোত আই ৱেণ্ট সেই ৱেণ্টটো হ'লগৈ কি হেড গন তাৰমানে এইটো কিহৰ চেঞ্জ দিছ ইজ দ্য চেঞ্জ অফ টেন্স ফৰ্ম যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্টত নিম তেতিয়া আমি টেন্সৰ সলনি কৰিব লাগিব আৰু শেষত এটা চেঞ্জ হৈছে যেটো লাষ্ট উইক বুলি কোৱা আছিল সেইটো হ'লগে যেটো লাষ্ট উইক আছিল সেইটো হ'লগে দ্য প্ৰিভিয়াছ উইক তাৰমানে টাইম গতিকে আমি গম পালোঁ যে যেতিয়া আমি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচত নিম যিবোৰ সাল সলনি হ'ব তাৰ প্ৰধান সাল সলনিৰ ভিতৰত কেইটামান হ'ল যে ইনভাৰ্টেড কমাৰ সলনি ডেটটো আহিব আৰু শেষৰ ইনভাৰ্টেড কমাটো নোহোৱা হৈ যাব যি দুটা 2 নম্বৰতে আহিল যি দুটা নাউন বা প্ৰনাউন বেছিভাগ আমাৰ প্ৰনাউনে থাকে সেই প্ৰনাউনবিলাক চেঞ্জ হ'ব থাৰ্ড উই উইল হেভ টু চেঞ্জ দ্য টেন্স ফৰ্ম যিটো আমাৰ টেন্স থাকে সেই টেন্সটোও সলনি কৰিব লাগিব যেনেধৰণে ইয়াতে ৱেণ্ট আছিল ৱেণ্টটো হেড গন হ'ল আৰু শেষত চেঞ্জ কৰিব লাগিব দা টাইম সময় বুজোৱা যিখিনি অংশ আছে যিটো ইয়াতে লাষ্ট উইক আছিল আৰু ইনডাইৰেক্ট স্পীচত এইটো প্ৰিভিয়াছ উইক হৈ গ'ল গতিকে প্ৰনাউনবিলাকৰ চেঞ্জ কি ধৰণে হ'ব টেন্সৰ চেঞ্জ কি ধৰণে হ'ব আৰু টাইমৰ চেঞ্জটো কি ধৰণে হ'ব তাৰ কিছুমান লিষ্ট দিয়া আছে তোমালোকৰ টেক্সট বুকতো দিয়া আছে আৰু আমি ইয়াতে আলোচনা কৰিম আমি ইতিমধ্যে কিছু অংশ পঢ়িলোঁ কিন্তু এই যিখিনি আমি এতিয়ালৈকে পঢ়িলোঁ তাত এটা বস্তু তোমালোকে মনত ৰাখিব লাগিব যে আমি যিটো ইনভাৰ্টেড কমাৰ বাহিৰৰ যিটো ভাৰ্ব আছিল যেনে ঋতুল চেইড সেই চেইডটো পাষ্ট টেন্সত থকা কাৰণেহে ভিতৰৰ অংশখিনিৰ সাল সলনি হ'ল গতিকে মনত ৰাখিব লাগিব যে যদি ইনভাৰ্টেড কমাৰ বাহিৰৰ ভাৰ্বটো যদি প্ৰেজেণ্ট টেন্সত বা ফিউচাৰ টেন্সত থাকে তেতিয়াহ'লে ভিতৰৰ অংশখিনিৰ কিন্তু কোনো ধৰণৰ চেঞ্জ নহয় যদি ঋতুল চেইড নাথাকি যদি চেইজ থাকিল হয় তেতিয়াহ'লে টেন্সৰ সাল সলনি নহ'ল হয় সেইটো কথা তোমালোকে মনত ৰাখিবা এতিয়া আমি জানিব লগা কথাটো হৈছে যে কি টেন্সৰ কেনেকুৱা ধৰণৰ সাল সলনি হয় হোৱাট টাইপছ অফ চেঞ্জেছ ডু উই হেভ ইন টাৰ্মছ অফ টেন্সৰ ক্ষেত্ৰত কি সাল সলনি হয় তোমালোকৰ এখন ধুনীয়া চাৰ্ট দিয়া আছে মই ইয়াত কেইটামান এক্সাম্পল হিচাপে দিছোঁ ইয়াতে খালি মই কৰিছোঁ কি অকল ইনভাৰ্টেড কমাৰ ভিতৰৰ অংশখিনিহে ধৰি লৈছোঁ ইনভাৰ্টেড কমাৰ বাহিৰৰ অংশখিনি মই পাষ্ট টেন্সত থকা বুলি ধৰি লৈছোঁ যেনে তোমালোকে চাৰ্টখন দেখিবা যে যদি এটা বাক্য চিম্পল প্ৰেজেণ্ট টেন্সত থাকে যেনে আই এম বিজি সেইটো টেন্সটো সলনি হ'লে হ'ব হি ৱাজ বিজি ঠিক তেনেধৰণে যদি প্ৰেজেণ্ট কণ্টিনিউৱাছত থাকে আই এম ডুইং ছামথিং সেইটো পাষ্ট টেন্স বা পাষ্ট কণ্টিনিউৱাছত যাব হি ৱাজ ডুইং ছামথিং যদি বাক্যটো চিম্পল পাষ্টত থাকে আই ৱাজ বিজি তেতিয়া সেইটোৰ টেন্স সলনি হৈ ইনডাইৰেক্টত হ'ব হি হেড বিন বিজি যদি সেইটো পাষ্ট কণ্টিনিউৱাছত থাকে আই ৱাজ ডুইং ছামথিং সেইটো হ'ব হি হেড বিন ডুইং ছামথিং তাৰমানে যদি পাষ্ট কণ্টিনিউৱাছত থাকে হি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত যাব আৰু যদি আই উইল কেন মে শ্বেল ইত্যাদি থাকে এই শব্দকেইটাৰ পাষ্ট ফৰ্মটো যেনে উইল হ'লে উড হ'ব কেন হ'লে কুড হ'ব মে হ'লে মাইট হ'ব তাৰমানে তোমালোকক যিখন চাৰ্ট দিয়া আছে সেইখন ভাল ধৰণে চালে তোমালোকে বুজি ল'বা যে প্ৰত্যেকটোতে ডাইৰেক্ট এইটো ছাইড হৈছে ডাইৰেক্ট স্পীচত থকা আৰু আনটো ছাইড মানে এই ছাইডটো হৈছে ইনডাইৰেক্ট স্পীচত তাৰমানে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচত নিওঁতে ইনভাৰ্টেড কমাৰ ভিতৰৰ অংশখিনিৰ টেন্সটো বিভিন্ন ধৰণে চেঞ্জ হ'ব মই ইয়াতে কেইটামানহে উদাহৰণ দিছোঁ তোমালোকৰ কিতাপত থকা সেই লিষ্টখনত যথেষ্ট সংখ্যক দিয়া আছে আৰু আমি পিছত যেতিয়া আমি এক্সাম্পলছবিলাক চাম বা এক্সাম্পলছবিলাক কৰিম তেতিয়াও গম পোৱা যায় মই জাষ্ট তোমালোকক ইয়াতে 5টা এক্সাম্পল দিছোঁ যে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচত নিওঁতে যিটো টেন্স থাকে টেন্সটোৰ যথেষ্টখিনি সাল সলনি হয় এইবাৰ আহিছোঁ আমি টাইম আৰু প্লেছৰ চেঞ্জৰ ক্ষেত্ৰত তোমালোকে চাৰ্টখন দেখিলে গম পাবা আৰু মই তোমালোকক আগতেও কৈছোঁ যে যেতিয়া আমি when we change a direct speech into an indirect speech টাইম আৰু প্লেছটোৰ সাল সলনি হয় কেনেকুৱা টাইমৰ সাল সলনি কেনেকুৱা তোমালোকে চাৰ্টখন চোৱা
দেখিবা তাত দিছ টু ডেট হৈছে, দিছ টু ড'জ হৈছে, নাও টু দেন হৈছে, টুডে টু ডেট ডে হৈছে, টু নাইট টু ডেট নাইট হৈছে, yesterday to the day before বা the previous day হৈছে, tomorrow to the next day, the following day হৈছে, last week to the week before বা the previous week হৈছে, last year to the year before বা the previous year হৈছে, ago to before হৈছে, next week to the following week হৈছে, next year to the following year হৈছে। এনে ধৰণে টাইম আৰু প্লেছৰ বহুত সাল সলনি হয়। গতিকে আমি ইতিমধ্যে বুজি পালোঁ যে ডাইৰেক্ট নেৰেশ্যনৰ পৰা যেতিয়া ইনডাইৰেক্ট নেৰেশ্যনলৈকে বাক্য এটা চেঞ্জ কৰা হয় তাত বহুখিনি চেঞ্জ হয়, প্ৰনাউনৰ চেঞ্জ হয়, টেন্সৰ চেঞ্জ হয় আৰু টাইম বা প্লেছৰ চেঞ্জ হয়। যেতিয়া আমি পিছলৈকে যেতিয়া আমি কৰি থাকিম তেতিয়া আমি এই চেঞ্জবিলাক মনত ৰাখিব লাগিব আৰু সেই চাৰ্টকেইখন আমি ভালধৰণে মনত ৰাখি থ'ব লাগিব। মুখস্থ কৰাৰ কথা কোৱা নাই আমি ইয়াতে, উই আৰ নট আস্কিং ইউ টু মেমৰাইজ, ইউ হেভ টু লাৰ্ণ বাই হাৰ্ট। তোমালোকে ভাল ধৰণে মনত ৰাখিব লাগিব। ইয়াৰ পিছত আমি এক্সাম্পলছবিলাক চাম আৰু এক্সাম্পলছবিলাক চালে আমাৰ গোটেই কথাখিনি আৰু বেছি স্পষ্ট হৈ পৰিব। থেংক ইউ।